নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানকৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে এইটো আমাৰ সাধাৰণ জ্ঞানৰ পাৰ্ট নম্বৰ 16 হয় যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাব পাৰিব প্ৰথম কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি গড় বাঘ বান্দৰ হাতী শুদ্ধ উত্তৰটো হৈছে অপচন বি বাঘ ভাৰতৰ সৈতে কিমানখন দেশে সীমান্ত ভাগ কৰিছে 6 7 8 9 শুদ্ধ উত্তৰটো হৈছে অপচন বি 7 ভাৰতৰ সৈতে 7খন দেশে সীমান্ত ভাগ কৰিছে অৰুণাচলৰ ৰাজধানীৰ নাম কি আইজল দিছপুৰ ইটানগৰ কোহিমা শুদ্ধ উত্তৰটো হৈছে অপচন সি ইটানগৰ ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি ৰিজাৰ্ভ বেংক হিন্দুস্তান বেংক ষ্টেট বেংক কানাড়া বেংক শুদ্ধ উত্তৰটো হৈছে অপচন বি হিন্দুস্তান বেংক হৈছে ভাৰতৰ প্ৰথমটো বেংক কেশৰৰ সৰ্বাধিক উৎপাদন ক'ত হয় জম্মু কাশ্মীৰ কেৰালা অসম পাঞ্জাব শুদ্ধ উত্তৰটো হৈছে অপচন এ জম্মু কাশ্মীৰত সৰ্বাধিকভাৱে কেশৰৰ উৎপাদন হয় গান্ধী আৰোনৰ চুক্তি কেতিয়া হৈছিল 1935 চন 1924 চন 1931 চন 1939 চন শুদ্ধ উত্তৰটো হৈছে গান্ধী আৰু আৰোনৰ চুক্তি হৈছিল 1931 চনত সকলোতকৈ পাতল ধাতুবিধৰ নাম কি জিংক পাৰা বৰণ লিথিয়াম শুদ্ধ উত্তৰটো হৈছে লিথিয়াম হৈছে সকলোতকৈ পাতল ধাতু কাৰ শাসনকালত ৰেলপথ নিৰ্মাণ কৰা হৈছিল লৰ্ড ডেলহাউসি লৰ্ড ৰিপন লৰ্ড কৰ্ণৱালিছ লৰ্ড আয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড ডেলহাউসিৰ সময়ছোৱাত ভাৰতত ৰেলপথ নিৰ্মাণ কৰা হৈছিল কোন চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল 2008 2007 2005 2011 শুদ্ধ উত্তৰটো হৈছে 2007 চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰা হৈছিল জ্যোতি চিত্ৰবন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল 1961 1970 1958 1956 শুদ্ধ উত্তৰটো হৈছে 1961 চনত জ্যোতি চিত্ৰবন স্থাপন কৰা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল 1950 1948 1934 1956 শুদ্ধ উত্তৰটো হৈছে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল অসমৰ খজুৰাহো বুলি কোনটো মন্দিৰক কোৱা হয় মদন কামদেৱ হাজো গোপেশ্বৰ কামাখ্যা মন্দিৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ খজুৰাহো বুলি মদন কামদেৱ মন্দিৰক কোৱা হয় খজুৰাহো মন্দিৰ কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল ৰাজকুটাকা চান্দেলা দ্ৰাবিড় পাল খজুৰাহো মন্দিৰ চান্দেলা বংশই নিৰ্মাণ কৰিছিল হিন্দ স্বৰাজ কিতাপখন কোনে লিখিছিল বাল গংগাধৰ তিলক মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু কালিদাস শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধীয়ে হিন্দ স্বৰাজ নামৰ কিতাপখন ৰচনা কৰিছিল ৰাষ্ট্ৰীয় শ্ৰেণী প্ৰতিষ্ঠান ক'ত অৱস্থিত ৰাজস্থান কানপুৰ পাঞ্জাব উত্তৰ প্ৰদেশ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় শ্ৰেণী প্ৰতিষ্ঠান কেন্দ্ৰ কানপুৰত অৱস্থিত অসমৰ মৃৎশিল্পৰ উদ্যোগ ক'ত আছে নলবাৰী ধুবুৰী বৰপেটা গুৱাহাটী শুদ্ধ উত্তৰটো হৈছে অসমৰ মৃৎশিল্পৰ উদ্যোগ ধুবুৰীত অৱস্থিত ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহ গদাধৰ সিংহ চন্দ্ৰকান্ত সিংহ ৰাজেশ্বৰ সিংহ শুদ্ধ উত্তৰটো হৈছে প্ৰথম অৱস্থাৰ ৰংঘৰটো ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল যিটো বাঁহ বেতেৰে নিৰ্মাণ কৰা হৈছিল আৰু বৰ্তমানৰ ৰংঘৰটো প্ৰমত্ত সিংহই দ্বিতীয়বাৰৰ বাবে নিৰ্মাণ কৰিছিল ফুলগুৰিৰ বিদ্ৰোহ কেতিয়া হৈছিল 1893 1861 1867 1899 শুদ্ধ উত্তৰটো হৈছে ফুলগুৰি বিদ্ৰোহ 1861 চনত সংঘটিত হৈছিল লগতে 1893 চনত ৰঙিয়া বিদ্ৰোহ আৰম্ভ হৈছিল মনত ৰাখিব অসম সত্ৰ সন্মিলনী কেতিয়া হৈছিল 1916 1924 1929 1925 শুদ্ধ উত্তৰটো হৈছে অসম সত্ৰ সন্মিলনী 1916 চনত স্থাপন কৰা হৈছিল বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল সন্ধা পৃথু গদাধৰ সিংহ প্ৰতাপ সিংহ শুদ্ধ উত্তৰটো হৈছে যেতিয়া বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল তেতিয়া অসমৰ ৰজা পৃথু আছিল তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ